ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ এক জ্বলন্ত সমস্যা হৈছে হাতী মানুহৰ সংঘাত। কেতিয়াবা যদি বন্যহস্তীৰ আক্ৰমণত নিৰীহ লোকৰ প্ৰাণ গৈছে, আন কেতিয়াবা আকৌ খাদ্যৰ তাৰণাত কিংবা মানুহৰ জিঘাংসাৰ বলি হৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। আৰু মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ পানাৰী ভুটীয়াচাং চাহ বাগিচাত। আৰু পোনে পোনে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক পানাৰী ভুটীয়াচাং চাহ বাগিচাত টহল দিয়া প্ৰায় 150ৰ পৰা 200জনীয়া এটা হাতীৰ জাকৰ এক্সক্লুচিভ দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ পানাৰী ভুটীয়াচাং চাহ বাগিচাত প্ৰায় 150ৰ পৰা 200জনীয়া এটা বনৰীয়া হাতীৰ জাকে এনেদৰে এই বাগিচাখনত আশ্ৰয় লৈছে। ভাৰত ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য আৰু ননাই সংৰক্ষিত বনাঞ্চলৰ পৰা অহা যি বনৰীয়া হাতীৰ জাক এনেদৰে দিনৰ ভাগত পানাৰী ভুটীয়াচাং চাহ বাগিচাত প্ৰায় আজি 10-15 দিন ধৰি এনে আশ্ৰয় লৈ আছে। আৰু নিশা হ'লেই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ দুৱাৰ ভাঙি ছিঙি খেতি পথাৰ খাই তহিলং কৰে আৰু এনেদৰে উপদ্ৰৱ চলাই মানুহৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে সম্পূৰ্ণ এই দৃশ্য দেখুৱাই আছে। এনেদৰে দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লয় আৰু নিশা হ'লেই মানুহৰ জনবসতি অঞ্চলত প্ৰৱেশ কৰি আতংকৰ পৰিৱেশ সৃষ্টি কৰে, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলবাসীৰ ৰাইজ আজি 10ৰ পৰা 15 দিন ধৰি নিদ্ৰা হৰণ কৰি আহিছে। এনেদৰে আৰু আমি টংলাৰ পৰিৱেশ দৰ্শকসকলক দেখুৱালো আৰু টংলাৰ পৰা আমাৰ সংবাদদাতা অমৰজিৎ ৰাভাই দেখুৱালে আমাক টংলাত বন্যহস্তীৰ কেনেধৰণে অৱস্থান কৰিছে, আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।